হাই ফ্ৰেণ্ড, আজি বৰ দুখ লগা কথা য'ত আমি আজি আমাৰ মৰমৰ জুবিন দাক হেৰাইছোঁ। তো সেইটো লৈ মই এখন সৰু ভিডিঅ' শ্ৰদ্ধাঞ্জলি ভিডিঅ' বনাইছোঁ, যি ভিডিঅ'টো আপোনালোকৰ মাজত কোনো এণ্টাৰটেইনমেণ্টৰ কাৰণে নহয়, এটা যে শ্ৰদ্ধাঞ্জলি যোনটো আমি জুবিন গাৰ্গক দেখাইছোঁ আমাৰ গাৰ্ডেনত চিকনমাটি টি ষ্টেটৰ। তো কিছুমান ভিডিঅ' মানে যিখিনি আমাৰ স্মৰণীয় আছে, এইটো স্মৰণীয়তা আমাৰ মাজত থাকি যাওক তাৰ বাবে লৈ আমি এই ভিডিঅ'খন বনাইছোঁ, যাতে কোনো আৱেগ নহয়, এইটো বেলেগ কোনো এণ্টাৰটেইনমেণ্ট লৈ নাযায়, মাথোন আমাৰ মাজত শ্ৰদ্ধাঞ্জলিৰ বিষয়ে আমি আপোনালোকক দেখাব বিচাৰিছোঁ। আমাৰ গাৰ্ডেনত আমি আপোনালোকক কেনেকুৱা শ্ৰদ্ধাঞ্জলি জনালোঁ, আমাৰ মনৰ নিঠুৰ জুবিন দাক কিভাৱে আমি ভাল পাওঁ, আমাৰ গোটেই বাগানৰ মানুহ সকলোৱে লাগিছে, তাৰ মাজত আমি ষ্টাৰ্ট কৰিছোঁ। চাওক আমি কেনেকুৱা প্ৰথমতে থকা ফটোখন আমি সাজিলোঁ, তাৰে আমি কিছুমান ষ্টাৰ্টিঙৰ পৰা মই আপোনাক দেখাই আছোঁ। আমি সকলোৱে মিলি তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে কিমান আগ্ৰহ, সকলোৱে মিলি ইয়াত লাগিছোঁ। চবেই নিজৰ নিজৰ মতে তেওঁক কি ধৰে শ্ৰদ্ধাঞ্জলি দিব, তেওঁৰ কাৰণে কি কৰিব নোৱাৰিব তাক লৈ একদম পূৰা ব্যস্ততা তেওঁৰ। কিছুমান আমি ইয়াত আছে, মই আৰু আগলৈ দেখুৱাই দিম। আমাৰ গোটেই বাগানৰ ৱাৰ্কাৰ সকলোৱে একদম শ্ৰদ্ধাঞ্জলি জ্বলাইছে, এদিন নহয় দুদিন কণ্টিনিউ নন ষ্টপ জ্বলিছে, বৰ দুখ লগা। তাৰ মাজত এনেকুৱা বেয়া লগা পৰিস্থিতিৰ মাজত আমি পাৰ হৈছোঁ যে আমি নিজেই ক'ব নোৱাৰোঁ। সেইকাৰণে মই এই ভিডিঅ'খন আপোনালোকৰ মাজত আগবঢ়াইছোঁ, যাতে যে আপোনালোকে গম পাওক আমাৰ এখন বাগানতো মানুহে যে কেনেকুৱা দুখ লগা অৱস্থাত আছিল সেই সময়খিনিত, সেইটোৱে মই জাষ্ট দেখাব বিচাৰিছোঁ। আৰু সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, এই ভিডিঅ'টো কোনো এণ্টাৰটেইনমেণ্ট পাৰপছত নহয়, জাষ্ট আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তো কিছুমান দৃশ্যৰ কিছুমান ফটো কিছুমান ভিডিঅ' আমাৰ মাজত থাকি যাওক চিৰকাললৈকে, সেই স্মৰণলৈ মই আগবঢ়াইছোঁ। আৰু সেইকাৰণে বাৰে বাৰে কৈছোঁ, কিছুমান শ্ৰদ্ধাঞ্জলি জনাবলৈ সকলো আগ্ৰহ হৈ গৈছে। কিমান ধৰণৰ মানুহ সকলো একলগত হৈ পেলাই গোট হৈ চবে শ্ৰদ্ধাঞ্জলি জ্বলাইছে, ইয়াতকৈ ডাঙৰ বস্তু কোনো ক'ব নোৱাৰে। আৰু আমি ভাবিব পৰা নাই, ইমান ডাঙৰ ডাঙৰ আমাৰ গাৰ্ডেনত এনেকুৱা হৈছে, বাকীখিনিতো আপোনালোকে সকলোৱে জানে, শ মানুহে ভিৰ মাজত শ্ৰদ্ধাঞ্জলি জ্বলাইছে। তথাপি মানুহ যিখিনি তেওঁৰ ওচৰলৈ গৈ নাপালে, তেওঁলোকে বাগানৰ নিজৰ জেগাতেই আমি আগবঢ়ালোঁ। কিছুমান ভিডিঅ' ক্লিপ থাকি যাওক, তাৰে লৈ মই কামনা কৰিছোঁ। চাওকচোন কেনেকুৱা হয়। আৰু মই বাৰে বাৰে ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো কোনো এণ্টাৰটেইনমেণ্ট পাৰপছত নহয়। সেইকাৰণে মাথোন আমাৰ শ্ৰদ্ধাঞ্জলি, মৰমৰ নিঠুৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি হৈছোঁ। চাইছেনে কত মানুহ, গোটেইখিনি ভিৰ হৈছে ইয়াত। আৰু কোনো ইয়াত জাতি সম্প্ৰদায় কোনো নাই, সেইটোও বস্তু আমি এই সৰু গাৰ্ডেনৰ পৰা বুজিব পাইছোঁ। সকলো মানুহে মিলি মাত্ৰ এটা দুখ লগা পৰিস্থিতি দি পাৰ হৈ খালি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্বলাইছে, মনত দুখ প্ৰকাশ কৰিছে, লগত থিয় হৈছে। বৰ দুখ লগা অৱস্থা দেখি মানুহে ৰখিব পৰা নাই, বৰ দুখ লগা। ইয়াতকৈ দুখতকৈ আৰু মানে চাগে জীৱনত মই এনেকুৱা বস্তু কেতিয়াও দেখা নাই। আৰু সেইটোৱে মোৰ প্ৰথম কিছুমান আৱেগ, যি আমাৰ মাজত মৰম লগা জুবিন দাক আমি হেৰুৱালোঁ। তো মানে কি যে ক'বলৈ জাগাই নাই। বাছ এইখিনিয়ে মই আপোনালোকক মানে জাষ্ট কৰিব বিচাৰিছোঁ, দেখাইছোঁ যে বাগানৰ মানুহসকলে কেনেকুৱা যে মানে জুবিন দাক ভাল পায়, জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্বলাইছে। এই আমি সৰু বাগানখনৰ মাজৰ পৰা আপোনালোকক দেখাব বিচাৰিছোঁ আৰু দেখাইছোঁ যে তেওঁলোকে কিমান মৰম আৰু কেনেকুৱা তেওঁলোকে শ্ৰদ্ধাঞ্জলি, তেওঁলোকে কিমান দুখ প্ৰকাশ কৰিছে। যিসকল সৰু সৰু বাগানৰ ৱাৰ্কাৰ তেওঁলোকে যাব পৰা নাই বা কৰিব নাই, কিন্তু য'ত বাগানৰ মাজত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে।